ৰাম ৰাম বন্ধুসকল, আজি সচৰাচৰ ল'ৰাক লৈ বনাই আছো ভিডিঅ'। আজি ছোৱালীৰ ভিডিঅ' এটা বনাম বুলি ভাবিছো। শকত ছোৱালীবিলাকে জিমত ট্ৰেইনিং কেনেকৈ কৰিব লাগে তাক লৈ এটা ভিডিঅ' বনাম। আমাৰ মাজত আছে মৰমী আছে, আমাৰ জিমত ট্ৰেইনিং কৰে। চ' প্ৰথমতে ফ্ৰী এক্সাৰচাইজখিনি দেখাই দিওঁ আহক। মিনিমাম 20 to 25 মিনিটছ ফ্ৰী এক্সাৰচাইজ কৰি ল'ব লাগে। তাৰপিছত ৱেইট ট্ৰেইনিংখিনি কৰিব লাগে। ছুপাৰ ছেট ৰুটিন আছে, এইটো মই কৰাই দিম। চেষ্ট বেক ঠিক তেনেকৈ মানে আমি শকত ছোৱালীক তেনেকৈ কৰাওঁ যে এদিন ৱেইট ট্ৰেইনিং আৰু এদিন কাৰ্ডিঅ' তেনেকৈ কৰাওঁ। তেনেকৈ মানে ৱেইটটো বেছি মানে কমি যায়। আৰু এটা কথা জনাওঁ, যেনেকৈ মৰমীয়ে আজি আহিব 2 মাহমান হ'ল, ইয়াতে আগতে কৰিছিল বাৰু। তাই মানে ৱেইটটো কমা নাই। বহুতে কি হয় ডিপ্ৰেশ্যনত আহি যায় যে মোৰ ৱেইটটো কমা নাই, কিন্তু তাই ইনচেছত কমিছে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ৱেইটটো নকমিলেও ইনচেছত কমি যায়, মানে চোলাবিলাক ঢিলা হয়। তো সেইটো কিহৰ কাৰণে হয়, মাচুলটো থাকে, তাৰমানে মাচুল গেইন হয় আৰু ৱেইট লছ হয়। আৰু তাৰ কাৰণে ডাইট কৰিলে আৰু কমিও যায়, অলপ অলপকৈ কমে। তো অলপ অলপকৈ কমে, সেইকাৰণে চিন্তা কৰিব নালাগে। বহুতে চিন্তা কৰে যে ৱেইটটো কমা নাই মোৰ, কিন্তু এক্সাৰচাইজ কৰি আছোঁ। তো সেইটো চিন্তা কৰিব নালাগে, অলপ অলপকৈ কমি থাকে। চ' ৰানিং অকণমান কৰি ল'ব লাগে, বা চাইকেলিং কৰাৰ পিছত এনেকৈ ফ্ৰী এক্সাৰচাইজ চুইং কৰিব লাগে। চুইংটো কৰিলে 20-20কৈ কৰিব লাগে, আৰু যেতিয়া ফ্ৰণ্ট চাইডে উঠাব ব্ৰিথ আউট কৰিব। মৰমী কৰাচোন। যেতিয়া ফ্ৰণ্ট চাইডে উঠাবা ব্ৰিথ আউট কৰিবা। বঢ়িয়া। চাইড চেঞ্জ কৰা। চ' এনেকে 2টা বা 3টা ছেট কৰিব লাগে। নেক্সট দেখাই আছো। চ' নেক্সট কৰিব লাগে চাইড চুইং। এইটো ৱেষ্টত লাগে আৰু উঠাব চাইডত বেছিকৈ কনচেনট্ৰেট কৰিব লাগে। এনেকে মৰমী আহাচোন, 2টা ছেট কৰা। এইটো চাইডে বেছি কনচেনট্ৰেট কৰিব। হ'ব, এইটো চাইডে কৰা। চ' এনেকে 3টা ছেট কৰিব লাগে। 20টাকৈ নোৱাৰিলে 15টাকৈ চেষ্টা কৰিব লাগে। চ' নেক্সট, ত' ছাইডৰ কাৰণে এনেকুৱা এডাল ষ্টিক ল'ব লাগে। এতিয়া মৰমী কৰিব। ফ্ৰী এক্সাৰচাইজ কৰাচোন মৰমী। ভৰি এখন অকণমান বহলকৈ লোৱা, টুইষ্ট কৰা। মুভ। চ' এনেকে 3টামান ছেট কৰিব পাৰে। টুইষ্টিং হোৱাৰ পিছতে এনেকুৱা সৰু ডাম্বেল হ'লে হ'ল, ডাম্বেলেৰে চাইড চুইং কৰিব পাৰে। এইটো কৰা। অকণমান বহলকৈ লোৱা, ভৰি দুখন বহল কৰি লোৱা। গ'। য়েছ। এইখিনি চাইড ফেটছৰ কাৰণে ভাল। এনেকুৱা 3টা ছেট কৰিব লাগে। আজি যিহেতু ৱেইট ট্ৰেইনিং কৰাম, বেছি ফ্ৰী এক্সাৰচাইজ নেদেখাওঁ। অহাকালি নেক্সট ভিডিঅ'ত আমি কাৰ্ডিঅ' কেনেকৈ কৰিব লাগে গোটেই ভিডিঅ'টো কাভাৰ কৰিম। চ' ৱেইট ট্ৰেইনিঙৰ পুলি এক্সাৰচাইজৰ পৰা আৰম্ভ কৰিম। চেষ্ট বেক ছুপাৰ ছেট হ'ব। প্ৰথমে লেট পুল ডাউন। মৰমী এইটো কৰিবা। মিনিমাম 15 to 20 reps কৰিলে হ'ল, আৰু বেছি হেভি ৱেইট ল'ব নালাগে। এটা মিনিমাম ৱেইট লৈ ভালকৈ কণ্টেক্ট কৰিলে হ'ল। চ' লেট পুল ডাউন হৈ গ'ল। লেট পুল ডাউনৰ লগত ছুপাৰ ছেট হ'ব ইনক্লাইন হেমাৰ। এইটো কৰিব এতিয়া মৰমীয়ে। চ' ষ্টাৰ্ট। তলত নিলে ব্ৰিথ ইন কৰিবা, পুছ কৰিলে ব্ৰিথ আউট। গ'। অলপমান স্পীডত কৰা। য়েছ, বঢ়িয়া, নাইছ। চ' লেট পুল ডাউন, ইনক্লাইন হামাৰ, 4 ছেট ছুপাৰ ছেট হৈ গ'ল।
এটা কথা মন কৰিব, ছুপাৰ ছেট কৰিলে দুটা হোৱাৰ পিছত 45 to 1 মিনিট ৰেষ্ট ল'ব লাগে। কাৰণ এটা এৰি এটা ছুপাৰ ছেট মানে কি বেকটো মাৰিলে লগে লগে চেষ্টো ৰেষ্ট নোলোৱাকৈ এইটো কয় ছুপাৰ ছেট। চ' নেক্সট আহিম আমি চিটেড কেবুল ৰ তাৰ লগত চিটেড প্ৰেছ চেষ্টৰ ষ্টাৰ্ট। য়েছ, বঢ়িয়া, নাইচ ওৱান। চ' চিটেড কেবুলৰ লগত চিটেড প্ৰেছ, এইটো বেকৰ এইটো চেষ্টৰ। চ' মই ষ্টাৰ্ট কৰা। য়েছ, চিটেড প্ৰেছটোত যেতিয়া পিছলৈকে যায় তেতিয়া ব্ৰিড ইন কৰিব, পুছ কৰিলে ব্ৰিড আউট। য়েছ, চ' এইটো 4টা ছেট হৈ গ'ল। এতিয়া কৰিব ডাম্বেল পুল অভাৰ উইথ ডাম্বেল ফ্লাইছ। এইটো চেষ্ট আৰু বেকৰে হয়। চ' ষ্টাৰ্ট। প্ৰথমে পুল অভাৰটো কৰি লোৱা। য়েছ, ব্ৰিড ইন ব্ৰিড আউট। য়েছ, বঢ়িয়া, নাইচ ওৱান। এইটো নেক্সট ফ্লাইছ কৰিবা এতিয়া। য়েছ, এইটো বঢ়িয়া। এইটো লগাই নিদিলেও কথা নাই ইয়াতে, বাছ লগে লগে কৰিবা, টেনচনটো থাকোঁতে। বঢ়িয়া, ব্ৰিড ইন ব্ৰিড আউট। চ' এনেকে 4টা ছেট কৰিলে হ'ল। 3টা অলৰেডি এক্সাৰচাইজ হৈ গ'ল, লাষ্ট এক্সাৰচাইজ আছে। চ' নেক্সট আমি বাৰ্বেল ডেডলিফ্ট কৰাম। লোৱাৰ বেকৰ কাৰণে খুবেই ভাল এক্সাৰচাইজ, কিন্তু কিছুমান পস্চাৰটো ঠিক নহ'লে কৰিব নালাগে। ইয়াৰ সলনি হাইপাৰ এক্সটেনশ্যনো কৰিব পাৰে। চ' মই দেখাই দিছোঁ। য়েছ, গ্ৰিপ টাইট ৰাখিলে হ'ল, লোৱাৰ বেক টাইট, শ্ল'লি ডাউন এণ্ড আপ। মৰমি চাই লোৱা, এইটো কৰাচোন। নিটো বেণ্ড কৰিবা অকণমান, বেণ্ড কৰি আপ। য়েছ, শ্ল'লি। য়েছ, পাৰফেক্ট পজিশ্যন। চ' ইয়াৰ লগত কৰাম আমি পেক ডেক ফ্লাইছ, বাটাৰফ্লাই। এনেকৈ 3 ছেট কৰিম। চ' নেক্সট আমি বাটাৰফ্লাই কৰাম। বাটাৰফ্লাই, বাটাৰফ্লাইটো ব্ৰিড ইন ব্ৰিড আউট। শ্বল্ডাৰটো বহুতে কি কৰে, আগুৱাই ৰাখে, এইটো ৰং হয়। শ্বল্ডাৰটো বহাই ৰাখিব লাগে, বেক টাইট। এইটো ব্ৰিড ইন ব্ৰিড আউট। ৱেটটো চাই লোৱা। ষ্টাৰ্ট। য়েছ, শ্বল্ডাৰটো অলপ পিছুৱাই আনা। য়েছ, ব্ৰিড ইন ব্ৰিড আউট। বঢ়িয়া, নাইচ ওৱান। চ' আজি ৱেট ট্ৰেইনিংখিনি শেষ হ'ল। মৰমী কেনেকুৱা ফিল কৰিছা ৰুটিনখন? ভালে লাগিছে ন? চ' নেক্সট আমি ৰুটিনৰ বিষয়ে, খোৱাৰ ৰুটিনৰ বিষয়ে ক'ম। ত' আজিলৈ ইমানে, ধন্যবাদ।